কাবাডী খেলুৱৈসকলৰ অভিযোগ তথাকথিত সম্পাদক আলোক ত্ৰিপাঠীৰ ওপৰত। দুদিন পূৰ্বে সংঘটিত হোৱা বিহাৰী আৰু অসমীয়া সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা কাজিয়াৰ অভিযুক্ত আলোক ত্ৰিপাঠীৰ অন্য এটি আজব কাণ্ড। চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৭১ সংখ্যক ছিনিয়ৰ নেশ্যনেল কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ খেলুৱৈসকলে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিজকে সম্পাদক বুলি পৰিচয় দিয়া আলোক ত্ৰিপাঠীৰ ওপৰত। ৭১ নং নেশ্যনেল বাবে কোৰ্টৰ অৰ্ডাৰ লৈ গৈছিল খেলুৱৈসকলে, কিন্তু যোৱাৰ পাছত খবৰ পাইছে যে তেওঁলোকক বৰ্জন কৰা হৈছে। ৭১ নং নেশ্যনেলৰ বাবে খেলিবলৈ যোৱা ২৬জন ল'ৰা আৰু ১৬জনী ছোৱালীক বৰ্জন কৰাৰ ঘটনাই কিন্তু বিমূৰত পেলাইছে অসম কাবাডীৰ দলটোক। আজিলৈকে কোনো বৈধ নথিপত্ৰ দিয়া হোৱা নাই কিয় বৰ্জন কৰা হ'ল অসম কাবাডীৰ দলটোক। আমাৰ খেলখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। খেলুৱৈসকলৰ অভিযোগ অনুসৰি এই বৰ্জনৰ আঁৰত কোনো বৈধ কাৰণ নাই, বৰঞ্চ ই এক পৰিকল্পিত ৰাজনীতিহে। খেলুৱৈসকলে জনায় যে যি খেলুৱৈয়ে ভাল খেলে তেওঁৰ ধৰ্ম বা জাতি নিৰ্বিশেষে তেওঁক সুযোগ দিয়া উচিত, কিন্তু ইয়াত সম্পূৰ্ণ বিপৰীত পৰিস্থিতিহে দেখা গৈছে। আমি কেৱল অসমৰ হৈ খেলিব বিচাৰোঁ। যদি আমাৰ খেলটো ভাল হয় তেন্তে অসমৰ নাম হ'ব। এই সমগ্ৰ বিষয়টোক লৈ খেলুৱৈসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিও কোনো ন্যায় পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয়, চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এনে বিশৃংখল পৰিস্থিতি অতি চিন্তনীয়। ছাৰ, আমি একচুৱেলি এনেকৈ নেশ্যনেল খেলিব গৈছিলোঁ দেই। তো আমি কোৰ্টৰ অৰ্ডাৰ পাছ হোৱাৰ পিছতেই আমি গৈছোঁ এনেকৈ 71 নেশ্যনেল ছিনিয়ৰ নেশ্যনেল, যোনটো চণ্ডীগড়ত হৈছিলে। তো AKFIৰ আণ্ডাৰতে আমি গৈছোঁ, কিন্তু অহাৰ পিছত এনেকৈ খবৰ ওলাইছে যে আমাক বেন কৰা হৈছে। 26টা ল'ৰা আৰু 26টা আৰু 16টা ছোৱালী দাদাগিৰি কৰি। আজিলৈকে আমাক লিগেল পেপাৰ একো দিয়া নাই যে আমাক কোনটো ৰিজনৰ কাৰণে বেন কৰা হৈছে। আমি সুধিছোঁ, আমাক খালি কয় যে তোমালোকে এইটো ফেডাৰেশ্যনৰ পৰা কেলে গ'লা। আমি বাৰ বাৰ কৈছোঁ যে আমি অৰ্ডাৰ দিছে বুলিহে আমি কৈছোঁ। সিহঁতৰ কোৰ্টৰ অৰ্ডাৰটোও দেখাইছোঁ। তো কয় না, তোমালোকে আমাৰ হৈ যোৱা নাই, তো তোমালোকে এইকাৰণে আমাৰ গেমবিলাক খেলিব নোৱাৰা। তো সেইকাৰণে আমি যিমানবাৰ যোনটো টুৰ্ণামেণ্টত গৈছোঁ আমাক আকৌ ঘূৰাই পঠাই দিয়ে। আৰু যদি খেলিবও দিয়ে তো সিহঁতি মানে আগৰ পৰা ৰেফাৰীক শিকাই থয় যে সিহঁতি খেলিলে আপোনালোকে গেম নচলাব। তো ৰেফাৰীয়ে গৈ গেম নচলায়। ৰেফাৰী আগৰ পৰা কৈ থৈ দিয়ে যে এই প্লেয়াৰকেইটা খেলিব আহিলে আমি গেম নচলাওঁ। তো আমাৰ লগত যোৱা বছৰৰ পৰা এই দাদাগিৰিটোৱে চলি আছে। মই আপোনালোকে এই কালি যোনটো কেছ হ'ল এই গুৱাহাটীত, এই যে আলোক ত্ৰিপাঠী নামৰ মানুহটো, ই জড়িত হৈ আছে আগৰ পৰাই। সি নিজক ছেক্ৰেটাৰী বুলি চবক পৰিচয় দিয়ে, কিন্তু একচুৱেলি সি অবৈধ ছেক্ৰেটাৰী হৈ আছে। ইয়াৰ লিগেল কোনো ছেক্ৰেটাৰী নাই অসমত এতিয়া কাবাডীত। মইতো আমি এজ এ প্লেয়াৰ আমি জাষ্ট খেলটো খেলি থাকিব বিচাৰোঁ। আমাৰ কাৰণে আমাৰ গেমটোৱে বেছি ইম্পৰ্টেণ্ট। সি কিছুমান জেগাত বেয়াও লাগে ছাৰ। এতিয়া মই চক ই গেমত কিছুমান আগৰ পৰা পলিটিক্স কৰি আহি আছে, যোনকেইটা মই চবেই জানে, এইটো কোনো ক'বলৈ মানে ক'ব নিবিচাৰে, কিন্তু মই এটা হিন্দু ল'ৰা, অসমীয়া ল'ৰা। এতিয়া মই এজ এ প্লেয়াৰ, মই যোন প্লেয়াৰ ভাল মইতো সিহঁতৰ লগতে খেলিম ন। এতিয়া সিহঁতি যেনেকৈ ভাই হয়, মুছলিম ল'ৰা হয়, মই যে সিহঁতৰ লগত খেলোঁ, নহ'লে মোৰ নিজৰ টীমটোত বেছিভাগ প্লেয়াৰ মুছলিম, এইটো লৈয়ে সিহঁতৰ অলপ বেয়া পোৱা পৰি ইয়াত যে মই ইয়াত কেলে খেলোঁ। সেইকাৰণে অলপ পাৰ্চনেলিও সি বহুতখিনি দুশ্মনী কৰে মানে আমাৰ লগত। কৰে। এই চব আগৰ পৰা শুনি আহিছোঁ মানে। তো মোৰ লগত বহুত পাৰ্চনেলিও কৰিছে সেইবিলাক বস্তু, যিটো কাৰণে সি ভাল নাপায় যে মই সিহঁতৰ লগত খেলোঁ, নহ'লে হিন্দু ল'ৰা ইয়াত কেলে খেলিব লাগে। ই গেমত গ্ৰুপতো আগত এইবিলাকেই দি থাকে, হিন্দু মুছলিম। আমিতো এজ এ প্লেয়াৰ ন, আমি কেলে জাত চাত চাম আকৌ গেমত। আমাৰতো অসম টিমটো ভাল হোৱা দি আমাৰ মতলব ন। যদি অসম টিমটো ভাল হয় তো হিন্দু হওক, মুছলিম হওক, পাঞ্জাবী হওক, যোনো হওক, প্লেয়াৰ ভাল হ'লে ইয়াকেই চান্স দিব লাগে। এটলাষ্টত যদি ভাল প্লেয়াৰ যায় তেতিয়া অসমৰ নাম হ'ব ন। যদি গেমতো পলিটিক্স কৰে তো কেনেকৈ হ'ব আমাৰ লগত, তেতিয়াতো ভাল নহয়। আমাক যে এইটো কাৰণে ইমান কষ্ট দি আছে, যোৱা বছৰৰ পৰা এতিয়ালৈকে কিমান টুৰ্ণামেণ্টছ আমি খালি যাওঁ, ঘূৰি আহোঁ। ইমান শাস্তি দিয়াটো বেয়া ন প্লেয়াৰক। সিহঁতি কৈছে আমাক লেটাৰ দিবলৈ, লেটাৰো দিছোঁ। এপ'লজি বিচাৰিছে, সেইটোও দিছোঁ, কৈছে আমাক খেলিব দিব। তাৰপিছত এতিয়ালৈকে একো কৰা নাই ছাৰ। খালি ভুগি আছোঁ। সিহঁতি খালি কয় যে আমি আঁতৰাই দিম, আপোনালোকে এপ'লজি দিয়া। চবেই দিলোঁ এপ'লজি, কিন্তু আজিলৈকে একো লিগেল একশ্যন লোৱাই নাই। ন্যায় পোৱা নাই।
আমাৰ 2022 যি আমাৰ বিলাসীপাৰাত এনুৱেল ইলেকশ্যন হৈছে, তাত আমাৰ কমিটি গঠন কৰা হৈছে। কিন্তু তাত ইলেকশ্যনটো অবৈধ হিচাপে ঘোষণা হ'ল। কোৰ্টে অবৈধ হিচাপে ঘোষণা কৰিল ইলেকশ্যনটো। অলক ত্ৰিপাঠীক স্বীকৃতি দিয়াৰ পিছত ইলেকশ্যন হোৱাই নাই, তথাপি অবৈধ বুলি ঘোষণা কৰিল কোৰ্টে। তাৰ পিছতো আমাৰ এতিয়া বৰ্তমান প্ৰেচিডেণ্টে গেম চলাই আছে। প্ৰেচিডেণ্টে গেম চলালে পাৰ্মিশ্যন দিয়ে প্ৰেচিডেণ্টক আমি নিজে গৈ লগ ধৰিছোঁ, দেৱা হওক মই হওক, আমি 4-5জন ল'ৰা গৈ লগ কৰিছোঁ। প্ৰেচিডেণ্টে কয় তোমালোকতো মই বেন কৰা নাই। প্ৰেচিডেণ্টে কৈছে তোমালোক ক'ৰবাত খেলিব নিদিয়ে মোক কল কৰিবা। আমি এনেকৈ যোৱাৰ পিছতো খেলিব নিদিয়ে। কয় কি মানে অনা অসমীয়াই অলক ত্ৰিপাঠীজনে আমাক কয় তোমাৰ কমিটিত কৈ দিয়ে যে এইকেইটা ল'ৰা খেলিব নিদিবা, এইকেইটা ল'ৰা খেলিলে তোমালোক গুচি আহিবা, লেফ্ৰি গেম নচলাবা। যিটো দাদাগিৰি হিচাপে কৰি আছে। সেইকাৰণেতো তোমাৰ অসম কাবাডীটো আৰু আগুৱাই যাওক, যাতে আমি 8 বছৰে এটি খেলিলোঁ গেম। মই আজি 8 ইয়াৰ্ছ ৰানিং গেম খেলি আছোঁ। কিন্তু 2022 পিছত এইবিলাক হিন্দু মুছলিম হওক বা প্লেয়াৰ বেন কৰা হওক, মই 2022 পিছত দেখিছোঁ। তাৰ আগত এনেকুৱা আমি দেখা নাছিলোঁ। যাতে টিম আমাৰ যায়, কোনো প্ৰব্লেমে নাই টিমত। ইয়াতে টিম গ'লে কয় কিয় খেলিছা, কিহৰ কাৰণে খেলিছা। এইটো কোৰ্টে বন্ধ কৰাৰ পিছতো তেখেতে অবৈধ হিচাপে গোটেই কাৰ্যকলাপ চলাই আছে। কোৰ্টেতো আমাৰ তাত নটিচ আছে, কোৰ্টে অবৈধ হিচাপে ঘোষণা কৰা, তথাপি তেখেতে এনেকুৱা কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।